এইখনে আছিল সেইখন ঘৰ যিখন ঘৰৰ পৰা বহিৰাজ্যলৈ কৰ্মসূত্ৰে ওলাই গৈছিল কান্ত কেওট। ভাতৃ কান্ত কেওটক উদ্ধাৰ কৰিবলৈ গৈ নিৰুদেশ হোৱা জ্যেষ্ঠ ভাতৃ ভাস্কৰ কেওট আহি উপস্থিত হ'লহি নিজা ঘৰত। কেনেকৈ কি পৰিস্থিতিত নিৰুদেশ হৈ আছিল ভাস্কৰ কেওট, এতিয়া ভাস্কৰ কেওটৰ অৱস্থা কি, সকলো জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি কিছুদিনৰ আগতে মই ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ এই ঠাইৰ পৰাই, আৰু এইখন ঘৰৰ মজিয়াৰ পৰাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যে আপোনালোকক জনাইছিলোঁ যে ভাতৃ কান্ত কেওটক বিচাৰি গৈ তেখেতৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰ কেওট ইতিমধ্যে নিৰুদেশ হৈছিলে আৰু কোচবিহাৰত। আৰু সেই ভিডিঅ'টো আপোনালোকে সঁচাকৈ যথেষ্ট মৰম দিলে, আপোনালোকে শ্বেয়াৰ কৰিছে, আৰু সেই ভিডিঅ'টো প্ৰত্যেকৰ হাতে হাতে প্ৰত্যেকৰ মোবাইলে ইতিমধ্যে পৰিলেগৈ। সেই কথাটো মই জানি সুখী হৈছোঁ। আচলতে সেইটোৱে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ দৰে মানুহে মানুহৰ বাবে যদি আমি অকণো যদি সহানুভূতি আগবঢ়াব নোৱাৰোঁ তেতিয়াহ'লে কোনে আগবঢ়াব, নহয় জানো? আৰু তেনেধৰণে সকলোৱে সহায় সহযোগ কৰিলে যথেষ্ট ভাল লাগিছে। আৰু এটা ভাল খবৰ কি যে ভাস্কৰ কেওট ইতিমধ্যে যোৱাকালি আহি ঘৰত সোমাইছেহি, আৰু কেনেধৰণে আহি তেখেতে ঘৰত পালেহি, গোটেই পৰিৱেশবিলাক গোটেই কথাবিলাক আমি জানিবৰ কাৰণে তেখেতৰ পত্নী আছে আমাৰ ওচৰত। আমি তেখেতক অকণমান আগবাঢ়ি আহোঁ, আমি তেখেতৰ মুখেদি আমি জানিবলৈ চেষ্টা কৰিম। মানে কেনেকুৱা ধৰণৰ পৰিস্থিতিত আহি তেওঁ ঘৰত সোমাইছিলেহি অকণমানকৈ কৈ দিয়া। মানে সি খোজকাঢ়ি আহি আছিলে, হয় হয়, খোজকাঢ়ি মানে ৰঙাজান পাৰ হৈছে, হয় পাৰ হৈছে। তেতিয়া আমাৰ ভাইটিৰ লগৰ এটাই চিনি পায়ে এওঁক, হয়, চিনি পাই মানে সি গাড়ীখন চাইডত থৈ তাক উঠাই হয় পুৰা মোংলাত আনি আকৌ চাহ তাহ খুৱাই মেলি পৰঠা চৰঠা, হয়, তাৰপিছত আমাৰ ভাইটিক ফোনত মানে যোগাযোগ কৰি দিলে যে ভিনদক পালে, হয় হয়, যে পোৱা হ'ল যে তোমালোকে আহি পিনে আনি লৈ যোৱা পুৰা মোংলাৰ পৰা। তেতিয়া আমাৰ এইফালৰ পৰা গোটেইখিনি গৈ তাক পুৰা মোংলাৰ পৰা আনিছোঁ। কিন্তু গামোচা এখনে পিন্ধি আছিলে, গেঞ্জি এটা, স্পৰ্টিং এটা, আৰু মানুহজন মানে সুস্থ মগজত মানে ইমানকে নাই, আৰু য'তে ত'তে মানে পগলা বুলিকে তাক মাৰপিটো কৰিছে, চিনবিলাক আছে। কিন্তু তেওঁ আপোনালোকৰ সহায় যুক্তত মানে মানুহজন মানে ভালে ভালে ঘৰলৈ আহি পালে। আৰু সেইটোৱে মই যে বন্ধুসকলক জনাইছিলোঁ ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মানে যে তেখেতৰ গাত গামোচা এখন আৰু গেঞ্জি এটাই পিন্ধি যে সেই ঠাইৰ পৰা নিৰুদেশ হৈছিলে, আৰু সেই তেনেধৰণে আচলতে উপস্থিত হৈছিলে সেই গোলাঘাট জিলা ৰঙাজানত। আৰু ৰঙাজানৰ পৰাই তেখেতৰ আমাৰ এই অঞ্চলৰে এজন ডাম্পাৰ ড্ৰাইভৰ ভাইটি এজনে পায় তেখেতক। ভিডিঅ'টো ইতিমধ্যে সকলো ঠাইতে বিস্তাৰিত হৈছে, মই আপোনালোকক জনাইছোঁ যে ভিডিঅ'টোত দেখি পোৱা এই ব্যক্তিজনেই হয় এইজন, আৰু সকলোৱে চিনি পায়। আৰু সেইটো কাৰণে মানে তেখেতক গাড়ীতে মানে উঠাই আনি এই ঘৰলৈকে উঠাই আনিলে। গতিকে যিয়ে নহওক, এজন যিহেতু আমাৰ মাজৰ পৰা এজন মানুহ নিৰুদেশ হৈছিলে, বৰ দুখৰ কথা। আৰু সেই ভিডিঅ'টোকে আপোনালোকৰ আগত প্ৰস্তুত কৰিলোঁ যে যেনেধৰণেই নহওক মানুহজন যে আহি ভালদৰে নিজৰ ঘৰত উপস্থিত হ'লে সেইটোৱে বহুত এটা ভাল কথা। আৰু কিমানমান সময়ত আহি ঘৰত সোমালেহি? ঘৰ আহি মানে আবেলি মানে 6টা বাজি পাৰেই হৈ গ'ল। 6টা বাজি পাৰ হৈছিলে। আৰু তেখেতে কি কি জনাইছিলে, মানে কেনেধৰণে আহিলোঁ বুলি জনাইছিলে অকণমান কৈ দিয়ে। মানে তাক মোক চাই পোৱাৰ লগে লগে মানে কৈছে যে তোমাকতো মাৰি পেলাইছিলে, যে তুমি কেনেকে ভালে আছা? মই কৈছোঁ মানে সুস্থ মগজত নাই দেখি ক'লো, মানে আমাৰ ভাইটিয়ে মোক বচালে বুলি ক'লো। মানে সুস্থ মগজত নাছিলে যে তাৰ লগত মানে ভালকে কথা বতৰা পাতিবলৈকে মানে ইমানটো মানে আমি হেৰি নিদিলোঁ। আৰু এতিয়া বৰ্তমান তেওঁ সুস্থ আছেনে? এতিয়া সুস্থ মগজত মানে আহি আছে লাহে লাহে। মানে প্ৰাইভেট এইখিনিত এটা হেৰি ফাৰ্মেচি আছে, তাতে মানে তাক ট্ৰিটমেণ্ট কৰি থকা হৈছে। ন? আৰু সেয়াই বন্ধুসকল, আপোনালোকে শুনিলেই, নিজৰ ভাতৃক আচলতে উদ্ধাৰ কৰিবলৈ গৈ নিজৰ দাদা ইতিমধ্যে নিৰুদেশ হৈছিলে, আৰু সেই ভিডিঅ'টো মই আগত প্ৰস্তুত কৰিছিলোঁ। আৰু সেইটো কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে আপোনালোকে জানি ভাল পাব, যে শুনি সুখী হ'ব যে তেখেত মই যিজনৰ ভাস্কৰ কেওটৰ কথা নিৰুদেশৰ কথা কৈছিলোঁ, আৰু এইখন ঘৰৰ পৰাই তেখেতে ওলাই গৈছিলে, আৰু মই এই স্থানৰ পৰাই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী যে তেওঁ আহি ইতিমধ্যে ঘৰ পালেহি। গতিকে এনেধৰণে প্ৰত্যেকৰ আচলতে কিন্তু এটা কথা আচৰিত, ঘৰৰ পৰা যাওঁতে সুস্থভাৱে যোৱা হৈছিলে দুয়োজনে ককাই ভাই,
কিন্তু তাত পোৱাৰ লগে লগে কি কেনেকুৱা ধৰণে কি হৈছিলে মানে নিজৰ মানসিকভাৱে মানে আচলতে ভাগৰি পৰা মানসিকভাৱে আচলতে যিটো মগজু বিকৃতি ধৰা ধৰণে তেনেধৰণৰ আচলতে আচৰণ কৰি নিজকে হেৰাই যোৱা এই ধৰণৰ কি কাৰণে হৈছিলে আচলতে তেখেতক সন্মুখত হ'লেহে মই কথাখিনি সুধিব পাৰিম বা এতিয়াও সুস্থ নাই বুলি কৈছে তেখেতে এতিয়াও ভুল ভ্ৰম কথাবিলাক আচলতে পাতি আছে তেওঁলোকৰ ঘৰৰ পৰিবাৰৰ লগত যিয়ে নহওক তেখেতে জীৱন্ত অৱস্থাত সুস্থভাৱে আহি ইতিমধ্যে ঘৰ সোমাইছে সেয়াই বহুত এটা ডাঙৰ কথা আৰু সেই ভিডিঅ'টোকে প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকলৈ আজি মই সেই কথাখিনি জনাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে বন্ধুসকল পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমান সামৰিছোঁ ধন্যবাদ জয় অসম।